মাজনী, তোক মই অহাৰ পৰা লক্ষ্য কৰিছোঁ, তোৰ মুখৰ হাঁহিটো নোহোৱা হ'ল যে। মাকৰ কথাত আস্থাই শংকিত হ'ল। তাই মাকৰ চকু ধৰা পৰিল নেকি বাৰু? নাই নাই, সেই কথা তাই মাকক ক'ব নোৱাৰে, কেতিয়াও নোৱাৰে। মাজনী, মনে মনে আছা কিয়? নাই মা, মোৰ একো হোৱা নাই। তাইৰ কথাত মাকে কৈছিল, চা মাজনী, তই মোৰ সন্তান, তোক মই ভালকৈ চিনি পাওঁ। তই গুৱাহাটীৰ পৰা অহাৰ পাছতেই তোক সলনি দেখিছোঁ। কিন্তু কিয়? কি ক'ব তাই মাকক? যদি তাই সঁচাবোৰ কয়, মাক দেউতাকে তাইক গ্ৰহণ কৰিবনে? আৰু এদিন নহয় এদিন সকলো কথা এনেও ওলাই পৰিব, তেতিয়া কি কৰিব? পৰিস্থিতি বেছি বেয়াৰ ফালেহে যাব। তাই মাকক সাৱটি ধৰি মাকৰ কান্ধত মূৰ থৈ কান্দিব ধৰিলে। মাক আচৰিত হ'ল আস্থাৰ আচৰণত। নিজৰ সন্তান তেনে ৰূপে মাকে সহ্য কৰিব পৰা নাছিল। কাৰণ আস্থাৰ চকুত মাক দেউতাকে কেতিয়াও চকুপানী বিচৰা নাছিল। যিজনী ছোৱালী আলফুলে মৰমৰে ডাঙৰ কৰিছিল মাক দেউতাকে। মাজনী, কি হৈছে তোৰ? কিয় কান্দিছ তই? মা, মই বহুত ডাঙৰ ভুল কৰি পেলাইছোঁ। ভুল? আস্থাই কি ভুল কৰিব পাৰে? মাকৰ মুখৰ ৰং সলনি হৈছিল। কি ভুল মাজনী? সহজভাৱে সুধিছিল তাইক। তাই ভয় ভয়কৈ মাকৰ ওচৰত মুখ খুলিছিল। মা, মোৰ গৰ্ভত সন্তানে থিতাপি লৈছে। কথা শুনি মাকে তাইক দুহাতেৰে ঠেলি দিছিল। মাকে কি শুনিছে এইবোৰ? তই? অঁ মা, মই মাক হ'বলৈ ওলাইছোঁ। তাই কান্দিছিল। ভুলৰ পাছত কন্দাৰ বাহিৰে জানো কিবা উপায় আছে? তোৰ গৰ্ভস্থ সন্তানৰ পিতৃ কোন? এটা ডাঙৰ প্ৰশ্ন। গুৱাহাটীত চাকৰি কৰিব যোৱা অবিবাহিত অৱস্থাত পেটত সন্তান? তাই সহজ হ'বলৈ চেষ্টা কৰিছিল। চকুৰ চকুপানীখিনি মচি লৈছিল আৰু আৰম্ভ কৰিছিল। মই এদিনাখন বহুত সপোন লৈ তোমালোকৰ সপোনবোৰ পূৰণ কৰিবলৈ গুৱাহাটীলৈ ঢাপলি মেলিছিলোঁ। এখন অভিজাত্য কংক্ৰিট মহানগৰী, যিখন মহানগৰীত মূল্য নাই আৱেগৰ। সকলো নিৰ্ভয় স্বাৰ্থত দৌৰি থাকে। সেই মহানগৰীত কোনো কাকো লক্ষ্য কৰাৰ সময় নাই। তাতে সপোনৰ কাৰেং সজাৰ প্ৰয়াস কৰিছিলোঁ। উচ্চ শিক্ষিত হৈ আৰামত কটোৱাৰ জীৱন এটা মই বিচৰা নাছিলোঁ। বিচাৰিছিলোঁ চাকৰি। শেষত এটা ব্যক্তিগত খণ্ডৰ মাল্টিনেশ্যনেল কোম্পানীত একাউণ্টৰ চাকৰি পাইছিলোঁ। ভাবিছিলোঁ কিছুমান সপোন পূৰণ কৰিব পাৰিম। নতুন চাকৰি, নতুন মানুহ সকলো। এজন এজনকৈ সকলোৰে লগত চিনাকি হৈছিলোঁ। লাহে লাহে আমাৰ অফিচৰ মাৰ্কেটিং অফিচাৰ ৰণীত বৰুৱাৰ লগত মোৰ ঘনিষ্ঠ হৈছিল। ভাল লাগিছিল। এখন অচিনাকি চহৰত এডাল লাখুঁটি বিচাৰি পালোঁ। অফিচৰ সময়খিনিৰ পৰা সন্ধিয়া ৰুমত অকলে থাকোঁ। কিন্তু তেনেতে মোৰ ৰণীতে ফোন কৰা আৰম্ভ কৰিলে। সময়খিনি কেনেকৈ যায় মই অনুভৱ নকৰা হ'লোঁ। দিনত অফিচত তাক লগ পাওঁ, আকৌ ৰাতি ফোনত। আৰু ক'ৰবাত বজাৰ সমাৰ কৰিব যাব লগা হ'লে ৰণীতে আহি লৈ যায়। মোৰ ফোনটো বাজি উঠিছিল। ডিচপ্লেনত জিলিকি আছিল ৰণীত। হেল্ল', কি কৰিছা আস্থা? তোমাৰ ফোনলৈ অপেক্ষা কৰি আছিলোঁ। আস্থা, কথা এটা কওঁ। মই বুজিছিলোঁ সি কি ক'ব বিচাৰিছিল। তথাপি তাৰ মুখেৰে শুনাৰ আগ্ৰহ প্ৰকাশ কৰিছিলোঁ। কোৱা। মই তোমাক ভাল পাই পেলাইছোঁ আস্থা। তোমাৰ ধুনীয়া শৰীৰে মোক পাগল কৰি দিছে। সঁচাই আস্থা, ৰূপ সৌন্দৰ্যৰ কথা বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি। পঢ়াৰ সময়ত কিমান ডেকা ল'ৰা তাইৰ কাৰণে পাগল আছিল। কিন্তু তাই সেই সময়ত প্ৰেমৰ অনুভূতি নাজাগিল। এতিয়া ৰণীত আৰু আস্থাৰ প্ৰেম চহৰৰ সেউজীয়া পাৰ্ক, দামী দামী ৰেষ্টুৰেণ্টত চলে। তাইও পাহৰি গৈছিল তাই যে তাইৰ গাঁৱৰ জীয়ৰী। সিহঁতৰ প্ৰেমৰ কথা ইতিমধ্যে সিহঁতৰ অফিচতো চৰ্চাৰ বিষয় হৈছিল। অফিচৰ অইন ডেকা ল'ৰাবোৰ জ্বলিছিল। কাৰণ ৰণীতে আস্থাৰ নিচিনা এজনী ধুনীয়া ছোৱালীৰ প্ৰেমত পৰিছে। তাই যেতিয়া অফিচৰ কামত ব্যস্ত থাকে, তেতিয়া অফিচৰ অন্য ডেকা ল'ৰাবোৰে তাইৰ দেহৰ মুক্ত অংগবোৰ চাই হেৰাই যায় অজান পুলকত। তাইৰ দেহৰ ভাজে ভাজে যৌৱন বৰষে। তাই অফিচৰ কামত ব্যস্ত হৈ আছিল। হাই আস্থা। মেনেজাৰ প্ৰিয়মৰ মাতত তাই ঘূৰি চালে। হাই। চোৱা আস্থা, তোমাৰ নিচিনা এজনী ধুনীয়া ছোৱালীয়ে এজন সাধাৰণ ল'ৰাৰ প্ৰতাৰণাৰ বলি হ'লে সহ্য কৰিব নোৱাৰি। তাই প্ৰিয়মৰ কথা বুজা নাছিল। আপুনি কি ক'ব বিচাৰিছে? সি তাৰ মোবাইলত এজনী ছোৱালীৰ সৈতে ৰণীৰ এখন ফটো দেখাইছিল। ফটোখন দেখি আস্থাৰ মনটো ভাগি গৈছিল। তাৰ মানে
ৰণীতে তাইক ব্যৱহাৰ কৰিছিল। চি, সি এনেকুৱা চৰিত্ৰৰ হোৱা বুলি জনা হ'লে তাই কেতিয়াও প্ৰেম নকৰিলেহেঁতেন। আজি তাইৰ কলীয়া ডাৱৰ আৱৰা সপোন দেখা যেন অনুভৱ হ'ল। তাই ভাগি পৰিছিল। ফোনটো বাজিছিল। ৰণীতৰ ফোন তাই ৰিচিভ কৰিছিল। হেল্ল', কি কৰিছা আস্থা? কিয় লাগে তোমাক? তাই চিধা উত্তৰ দিছিল। খং কৰিছা ন? চৰি আস্থা, আজি মই তোমাক সময় দিব নোৱাৰিলোঁ। তাৰ কথা শুনি তাই খঙত জ্বলিছিল। শুনা ৰণীত, অভিনয় নকৰিবা। তোমাৰ সেই প্ৰেয়সীজনীৰ ওচৰত যোৱাগৈ। তাইৰ কথা শুনাৰ পাছত ৰণীতে কান্দিছিল। তাই বুজা নাছিল সেই ৰণীতৰ দুখৰ চকুপানী নে অভিনয়ৰ চকুপানী। সি তাইক বুজাইছিল যে প্ৰিয়মে তাইক লগাইছে। সি জ্বলিছে সিহঁতৰ প্ৰেমত। আচলতে সেইজনী তাৰ ভণ্টিহে। ৰণীতৰ চকুপানীয়ে তাইৰ হৃদয়খন কোমল কৰি পেলাইছিল। তাই আৰু সহজতে মানি লৈছিল তাৰ কথা। আজি ৰণীতে তাইৰ মন ভাল লগাবলৈ ব্ৰহ্মপুত্ৰৰ পাৰলৈ লৈ আহিছিল। ব্ৰহ্মপুত্ৰৰ নীলা পানীবোৰৰ মাজত সিহঁতৰ প্ৰেমে আজি উমলিছে। আস্থা, কোৱা। সি তাইৰ ওচৰ চাপি গৈছিল। তাইক এখন হাতেৰে সাৱটি লৈছিল সি। তাইৰ দেহত যৌৱনৰ বলীয়া বায়ে আমনি কৰিছিল। মই ভাবিছিলোঁ আমিতো বিয়া হ'মেই, গতিকে আমি এতিয়াৰ পৰা একেলগে থাকোঁ। ৰণীতৰ কথাত আস্থা আচৰিত হৈছিল। এইটো কেনে কথা? বিয়াৰ আগতে একেলগে থকাৰ কথা তাই আজি প্ৰথম শুনিছে। কিন্তু ৰণীত, একো নাই আস্থা, মই তোমাক এৰি থাকিব নোৱাৰোঁ। এতিয়াৰে পৰা আমি একেলগে থাকিম। ঠিক পতি পত্নীৰ দৰে। তাই একো প্ৰতিবাদ নকৰিলে। ভালপোৱাৰ স্বাৰ্থত ৰণীতৰ বাবে তাই সকলো কৰি যাব সাজু আছিল। এতিয়া সিহঁতে মহানগৰীৰ এটা ভাড়া কোঠাত একেলগে বাস কৰিলে। মানুহক দেখাই তাই ভাড়া কোঠাত সেন্দুৰ লয়। তাইৰ কপালত সেই সেন্দুৰে তাইৰ মুখমণ্ডলত আনিছিল প্ৰভাতী কিৰণৰ সৌন্দৰ্য। যেন আকাশৰ সেই অপ্সৰাজনী নামি আহিছে। যেন তাইৰ দেহৰ লয়লাস ভংগীমাত পাগল হ'ব ডেকাবোৰ। ৰণীত তাইৰ বুকুৰ মাজত শুই আছিল। তাই তাৰ মূৰত আলফুলাই আছিল। ৰণীত, কোৱা, তুমি মোক এৰি নোযোৱাতো? তাইৰ কথাত সি মিচিকিয়া হাঁহিছিল। এইবাৰ সি তাইক জোৰকৈ তাৰ বুকুৰ মাজত টানি নিছিল। তোমাক এৰি মই জানো সুখত থাকিব পাৰিম আস্থা? তাৰ সেই মৰমৰ মাজত পাহৰি গৈছিল তাইৰ মাক দেউতাকৰ কথা। এনেকৈ পাৰ হৈ গৈছিল সময়বোৰ। এদিনাখন তাইৰ বমি ভাৱ হোৱাত দৌৰি আহিছিল বাহিৰলৈ। তাই বুজি পাইছিল কি হৈছে তাইৰ। তাইৰ বুকুখন কঁপি উঠিছিল। তাই যদি এতিয়াই সন্তানৰ মাতৃ হয়, মাকহঁতে তাইক কি ক'ব বাৰু? সি তাইৰ পাছে পাছে আহিছিল। কি হৈছে আস্থা? তাই তাৰ বুকুৰ মাজত সোমাইছিল। মই মাক হ'বলৈ ওলাইছোঁ ৰণীত। ৰণীতে উচপ খাই উঠিছিল। কি? ৰণীত, তুমি আমাৰ বিয়াৰ আয়োজন কৰা। নহ'লে? সি তাইৰ কথাত অজান শংকাত কঁপিছিল। না আস্থা না। তুমি এবৰ্চন কৰিব লাগিব। তাৰ কথাত তাইৰ তালৈ খং উঠিছিল। ৰণীত, কি কথা কৈছা তুমি? ই আমাৰ প্ৰথম সন্তান। গতিকে মই এবৰ্চন কৰিব নোৱাৰিম। মই মহাপাপ চপাই ল'ব নোৱাৰোঁ ৰণীত। নাই, সি নামানে। আস্থাই এবৰ্চন কৰিব লাগে। কিন্তু আস্থাও তাইৰ সিদ্ধান্ত সলনি নকৰিলে। সি তাইক জনাই দিলে যে সি এতিয়াই তাইক বিয়া পাতিব নোৱাৰে। তাৰ কৰিব লগা কাম বহুত আছে। সংসাৰৰ মায়া মোহত সি আবদ্ধ হ'ব নোৱাৰে। তেতিয়াহ'লে তুমি লিভিং টুগেডাৰৰ দৰে সম্পৰ্কৰ কাৰণে কিয় আগবাঢ়িছিলা ৰণীত? সি তাইক বুজাব চেষ্টা কৰিছিল। সি লিভিং টুগেডাৰ মানে সন্তান জন্ম দিয়া সম্পৰ্ক নহয়। এই সম্পৰ্ক মাত্ৰ মনৰ কামনাৰ পূৰণ কৰা। তাই বুজি পাইছিল ৰণীতে তাইক কি স্বাৰ্থত ব্যৱহাৰ কৰিছিল। সমানে যে তাইও দুখী তাইও উপলব্ধি কৰিছিল। বহু ৰাতি হ'ল। ৰণীত ৰুমত অহা নাই। তাইৰ ৰৈ ৰৈ আমনি লাগিল। ফোনটো লগালে। তাই গাৰুটো সাৱটি কান্দিলে। ইমান ধুনীয়া এটা জীৱন, ইমান ধুনীয়া দেহত তাইৰ গোটেই জীৱনৰ বাবে কলংক নামিলে। তেনেতে তাইৰ ফোন আহিল। ৰণীতৰ ফোন। হেল্ল', ৰণীত, ক'ত আছা তুমি? মই ট্ৰেইনত ঘৰত গৈ আছোঁ। কি? তাৰমানে ৰণীতে, তুমি মোক ক্ষমা কৰিবা আস্থা, মই বিবাহিতা, মোৰ এটা সন্তান আছে। তুমি এবৰ্চন কৰা আৰু মোক পাহৰি যোৱা। তাইৰ হাতৰ পৰা মোবাইলটো এৰি পৰিছিল। চিঞৰি চিঞৰি গগন কঁপাই কান্দিব মন গৈছিল তাইৰ। তাৰমানে প্ৰিয়মে কোৱা কথাবোৰ সঁচা। কিয় তাইৰ দেহৰ লগত সি খেলিলে? এতিয়া তাই ঘৰত উভতি কেনেকৈ যাব? নে আত্মহত্যা কৰিব? নাই নাই, তাই তেনে নকৰে।
তাই সেই সন্তানটো লৈ তাই জীয়াই থাকিব। তাই গৰ্ভস্থ সন্তান প্ৰসৱ কৰিব। মাত্ৰ কিছুমান ভুলৰ বাবে এটা মূল্যৱান জীৱনৰ ধ্বংসৰ মুখলৈ গতি কৰে। কিন্তু তাই সাহস কৰিলে। তাই মাক দেউতাকৰ মুখামুখি হ'ব। সমাজক তাই ৰণীতৰ দৰে মানুহৰ চৰিত্ৰৰ কথা শুনাব। প্ৰেমৰ নামত যে কোনেও লিভিং টুগেডাৰ দৰে সম্পৰ্ক আগ নাবাঢ়ে। সেয়েহে মই তোমালোকৰ ওচৰত গুচি আহিলোঁ মা। মই মোৰ সন্তানটো প্ৰসৱ কৰিম। তাক ভাল মানুহ বনাম মা। তাই মাকৰ ভৰি দুখনত খামুচি ধৰিছিল, হুকহুকাই কান্দিছিল। মাকে চকুপানী টুকি টুকি তাইৰ কাষৰ পৰা আঁতৰি গ'ল। তাই বহাৰ পৰা উঠি লাহে লাহে খিৰিকীখনৰ মুখলৈ আগবাঢ়িছিল আৰু খিৰিকীখন খুলি বাহিৰলৈ চাইছিল। দেখিছিল মানুহে প্ৰতাৰণা কৰে, কিন্তু প্ৰকৃতিয়ে কেতিয়াও নকৰে। প্ৰকৃতি সদায় বিতোপন। তাই লাহে লাহে তাইৰ পেটত হাতখন বুলাই চাইছিল। সি চাগে শুই আছে। আমনি নকৰা হ'লে ভাল হ'ব।